প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই প্ৰথমতে আপোনালোকক একেবাৰে প্লেটখনত সজাই থোৱা বস্তুখিনিকে দেখুৱাইছো। এয়া চাওকচোন, নলকচু এমুঠি লৈছো। নলকচু অনা কেইবাদিনো হ'ল, মই বনামকে বনাবই পৰা নাই। ভাবিলো আজি নলকচু বনাও আৰু আপোনালোককো দেখুৱাও। নলকচু বনাবলৈ মই এয়া কাবলি চানা লৈছো, তিয়াই থৈছিলো দেই। আৰু কাবলি চানাৰ সৈতে নলকচু বনালে খাবলৈ বহুত সোৱাদ লগা হয়। আৰু লগত আলু এটা লৈছো, নহৰু, পিঁয়াজ, আদা এইবোৰ লাগিবই আৰু বিলাহী লাগিবই। বিলাহী দিলে সোৱাদ লগা হয়। একেবাৰে চিম্পুলকে বনাম আৰু একেবাৰে কম সময়ত বনাম। আপোনালোকে চাই থাককচোন মইনো কেনেদৰে বনাও। তথাপিতো সকলোৱে বনাবলৈ জানেই আৰু মইনো কেনেকৈ বনাও তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আহক এতিয়া। এয়া প্ৰথমতে কচুবিলাকৰ এনেদৰে চুচ উলিয়াই ল'ব লাগিব আৰু একেবাৰে সহজ এইবোৰ কচুৰ চুচ উলিয়াবলৈ, সকলোৱে জানে। আৰু এয়া মোৰ দুটা অকণমান বেয়া হোৱাদে হ'ল, মই কাটি দিছোঁ আৰু এনেকৈ সৰু সৰু টুকুৰা কৰি ল'ম মই। এয়া আৰু এইদৰে গোটেই কচুখিনি মই সৰু সৰু টুকুৰা কৰি ল'ম, তাৰপিছত আপোনালোকক দেখুৱাম। মই কচুখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু আলুটো ইয়াতে সৰু সৰু টুকুৰা কৰি কাটি দিছোঁ। এয়া এতিয়া এইখিনি মই এটা কুকাৰ ল'ম, কুকাৰত বনাম। প্ৰথমতে এইখিনি মই বইল কৰি ল'ম। এয়া আমাৰ চানাখিনি ইয়াতে দি দিলোঁ, কাবলি বুটখিনি, আৰু এয়া নিমখ দিছোঁ। সোৱাদ অনুসৰি নিমখ দি ল'ব কিমান লাগে। আৰু এয়া আদাখিনি মই আদা নহৰু থেতেলিয়াই লৈছোঁ আৰু তেজপাত দুটা লৈছোঁ আৰু লং দুটা, ইলাচি দুটা, অকণমান ভঙা চিঙা ডালচেনি, আৰু এইখিনি মই ইয়াতে এতিয়া দি দিম। আৰু বিলাহীখিনি মই সৰু সৰুকৈ কাটি থৈছোঁ। এয়া বিলাহী দিবই লাগিব। বিলাহী দিলেহে সোৱাদটো বাঢ়িব, নহয় জানো বাৰু? আৰু যদি বিলাহী নিদিয়ে, তেতেলী টেঙা বা বেলেগ ধৰণৰ টেঙা আপোনালোকে দিব পাৰে। এয়া আমাৰ হৈ গ'ল। এতিয়া ইয়াতে মই আলু দি দিওঁ। এয়া আৰু এয়া কচুখিনিও মই ইয়াতে দি দিম। কচুখিনি এতিয়া দেখাত একদম বহুত বহুত লাগিছে আৰু এইখিনি যেতিয়া সিজি একেবাৰে অকণমান হৈ পৰিব, আপোনালোকে ডাইৰেক্ট বনাইনে নে এনেধৰণে সিজাই লৈ মোক জনাবচোন। মই কেৰাহীটো এনেধৰণে বইল নকৰাকৈ বনাওঁ, তথাপিতো আজি ভাবিলোঁ বইল কৰি বনাওঁ। বইল কৰি বনালে কি হয়, ধুনীয়াকৈ সিজি যায় আৰু চায়ো থাকিব নালাগে, পটককৈ হৈ যায়। মানে যদি টাইম কম থাকে তেতিয়া আৰু মানে কুকাৰত যদি আগতে বইল কৰি লওঁ তেতিয়া খুব ভাল হয়, মানে পটককৈ হয়, সোনকালে হয় আৰু চায়ো থাকিব নালাগে। আৰু এতিয়া আমি ইয়াতে পানী দিম। পানী বহুত বেছি দিব নালাগে, এয়া আধা গিলাচতকৈ অকণমান বেছি দিছোঁ আৰু এগিলাচো নহয়। এয়া দিয়া হৈ গ'ল। হালধি পিছত দিম। এতিয়া মই কুকাৰৰ ঢাকোনখন লগাই দিওঁ। এয়া এতিয়া মই গেছৰ ওচৰলৈ লৈ যাওঁ আপোনালোকক। গেছত মই কুকাৰটো উঠাই দিলোঁ আৰু এতিয়া গেছটো জ্বলাই দিছোঁ। এতিয়া মই ৩-৪টা চিটি দিব লাগিব, তেতিয়াহে ধুনীয়াকৈ আমাৰ কচুখিনিতো এটা চিটিতে বাৰু সিজি যাব, কিন্তু কাবলি বুটটো দিছোঁ যে সেইকাৰণে আমি ৩-৪টা চিটি দিব লাগিব। এয়া আমাৰ 5টা চিটি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি ঠাণ্ডা হ'লে আপোনালোকক মই উলিয়াই দেখুৱাম। গেছত মই কেৰাহী এখন পাতি দিলোঁ আৰু তাতে এয়া মই মিঠাতেল দি দিছোঁ আৰু তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে আধা চামুচ এয়া পাঁচফোৰণ দি দিছোঁ। আৰু জিৰাখিনি ফুটাৰ লগে লগে অকণমান পিঁয়াজ দি দিছোঁ। লৰাই দিম মই এতিয়া। এয়া আমাৰ পিঁয়াজ ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াতে আমি এয়া হালধি দি দিম। হালধি আধা চামুচ দি দিছোঁ আৰু এয়া এচামুচ জিৰা পাউডাৰ দি দিছোঁ আৰু লৰাই দিছোঁ এইখিনি মই ভালকৈ। আৰু ইয়াতে অকণমান জলকীয়া গুড়িও দি দিছোঁ
আৰু আপোনালোকে বেলেগ মছলা ইয়াত দিওঁ বুলিলে দিব পাৰে মই আৰু দিয়া নাই অলপ মছলাটো কমেই ব্যৱহাৰ কৰিছো এতিয়া আমাৰ কচুখিনি ধুনীয়াকৈ সিজি গ'ল আৰু এয়া মই ইয়াতে দি দিছো এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গৈছে চাওকচোন একদম কম সময়ত হয় কুকাৰত বনালে এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গৈছে আৰু মই কুকাৰটো খুলি ইয়াত পানী অকণমান দি দিছো এয়া এদিকে কিমান ধুনীয়া হৈছে একদম ভাল ধৰণে কাবলি চানাটো সিজি গৈছে কচু সিজি গৈছে আৰু দেখিবলৈ কালাৰটো কিমান ধুনীয়া হৈছে নহয়নে একেবাৰে দেখিয়ে খাওঁ খাওঁ লাগি গৈছে আৰু এতিয়া মই ঢাকোনখন লগাই দিওঁ আৰু 2-3 মিনিট মান ভালকৈ উতল এটা আহিবলৈ দিম তাৰ পাছত আমাৰ কচুৰ তৰকাৰী তৈয়াৰ হৈ যাব এইয়া চাওকচোন আমাৰ ধুনীয়াকৈ একদম হৈ গ'ল কচুৰ তৰকাৰীখন এয়া দেখিছেনে একদম ধুনীয়াকৈ হৈ গৈছে কালাৰটো ধুনীয়া হৈছে আৰু ধুনীয়াকৈ সিজি গ'ল এতিয়া খাবহে লাগে আৰু কিন্তু গৰম হৈ আছে এতিয়া মই গেছটো অফ কৰি দিওঁ আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ লগে লগে অকণমান এয়া পনীয়া যেন হৈ আছে তেতিয়া ডাঠ হৈ যাব আৰু মই যেহেতু ভাতৰ লগত খাম সেইকাৰণে অকণমান জুলিয়াই কৰিছোঁ বাৰু আৰু শুকানকৈ ভজা নাই মানে আৰু এতিয়া মই ঢাকোনখন লগাই অকণমান দেৰি থৈ দিওঁ ঠাণ্ডা হ'বলৈ দিম তাৰপিছত মই ধুনীয়াকৈ আপোনালোকক দেখুৱাম মই ভাতৰ কাঁহীখন যোগাৰ কৰিছোঁ আৰু আমাৰ কচুৰ তৰকাৰীখনো ঠাণ্ডা হৈ গ'ল এতিয়া আৰু খাবহে লাগে এয়া চাওকচোন ধুনীয়াকৈ মই বাটিত দি দিছোঁ কিমান ধুনীয়া হৈছে দেখিছেনে এয়া চাওক সঁচাকৈ বহুত ধুনীয়া লাগিছে দেখিবলৈতো ধুনীয়া লাগিছে খাবলৈও বহুত ধুনীয়া হয় কচু সকলোৱে ভালেই পায় খাই নহয় জানো বাৰু আৰু এইটো কচু খাবলৈ বহুত মিঠা খাবলৈ বহুত ভাল লাগে মোৰ আৰু মই ধুনীয়াকৈ ভাতৰ কাঁহীখন সজাই দিলোঁ এতিয়া খাবহে লাগে আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কওকচোন এয়া একদম চিম্পুলকৈ বনাইছোঁ আজি কচুৰ তৰকাৰী লগতে বেঙেনা আলুৰ ভাজি আৰু ভাত আচাৰ অকণমান লৈ ল'ম সেয়াই আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে কচু তৰকাৰীখন বনোৱা ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ তেওঁলোকে প্ৰথমেই পাব আৰু আপোনালোকৰ ইমান মৰম আৰু আশীৰ্বাদ পাই মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ইমান ভাল কমেণ্টছ কৰে মই সঁচাকৈ বহুত আনন্দিত হৈছোঁ আৰু হৃদয়ৰে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও আশা কৰিলোঁ শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ